আমাৰ টিকটটো ৰাইজে সজাগ বিচাৰে আমাৰ টিকট তেনেকৈ দিয়া হয়। আমাৰ দলে বহুতবাৰ চিন্তা চৰ্চা কৰিব, ৰাইজে কাক বিচাৰে, কোন বেছি পপুলাৰ আৰু আমাৰ কাৰ্যকৰ্তাই কাক বিচাৰে তেনেকৈ প্ৰাৰ্থিত্ব দিয়া হ'ব। মুঠৰ ওপৰত এজন ভাল ব্যক্তি আমৰি সমষ্টিৰ পৰা বিধায়ক হ'ব। আমাৰ গোটেইকেইটা সমষ্টি কাৰ্বি আংলঙৰ 5টা সমষ্টিৰ পৰা ভাল ব্যক্তি যোনে ৰাইজৰ লগত যোগাযোগত থাকে, ৰাইজক সহায় কৰে, তেনেকুৱা ব্যক্তিক দলে টিকট দিব, ৰাইজে নিশ্চয়কৈ ভোটো দিব। এনেকুৱা কথা থাকে যে যুৱ নেতাকতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই টিকট দিম বুলি ইতিমধ্যে কৈছেই, কিন্তু যুৱ নেতা হ'লেও তেওঁ জনপ্ৰিয় হ'ব লাগিব। গতিকে প্ৰথম জনপ্ৰিয়তা, তাৰ পাছত অন্য কেটেগৰীবিলাক আহে। জনপ্ৰিয় ব্যক্তি যোনে ৰাইজৰ কাম কৰে, ৰাইজৰ লগত বিপদে আপদে থাকে তেওঁলোকক টিকট দিয়া হ'ব। আমাৰ টিকটটো ৰাইজে সজাগ বিচাৰে আমাৰ টিকট তেনেকৈ দিয়া হয়। আমাৰ দলে বহুতবাৰ চিন্তা চৰ্চা কৰিব, ৰাইজে কাক বিচাৰে, কোন বেছি পপুলাৰ আৰু আমাৰ কাৰ্যকৰ্তাই কাক বিচাৰে তেনেকৈ প্ৰাৰ্থিত্ব দিয়া হ'ব। মুঠৰ ওপৰত এজন ভাল ব্যক্তি আমৰি সমষ্টিৰ পৰা বিধায়ক হ'ব। আমাৰ গোটেইকেইটা সমষ্টি কাৰ্বি আংলঙৰ 5টা সমষ্টিৰ পৰা ভাল ব্যক্তি যোনে ৰাইজৰ লগত যোগাযোগত থাকে, ৰাইজক সহায় কৰে, তেনেকুৱা ব্যক্তিক দলে টিকট দিব, ৰাইজে নিশ্চয়কৈ ভোটো দিব। এনেকুৱা কথা থাকে যে যুৱ নেতাকতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই টিকট দিম বুলি ইতিমধ্যে কৈছেই, কিন্তু যুৱ নেতা হ'লেও তেওঁ জনপ্ৰিয় হ'ব লাগিব। গতিকে প্ৰথম জনপ্ৰিয়তা, তাৰ পাছত অন্য কেটেগৰীবিলাক আহে। জনপ্ৰিয় ব্যক্তি যোনে ৰাইজৰ কাম কৰে, ৰাইজৰ লগত বিপদে আপদে থাকে তেওঁলোকক টিকট দিয়া হ'ব। আমাৰ টিকটটো ৰাইজে সজাগ বিচাৰে আমাৰ টিকট তেনেকৈ দিয়া হয়। আমাৰ দলে বহুতবাৰ চিন্তা চৰ্চা কৰিব, ৰাইজে কাক বিচাৰে, কোন বেছি পপুলাৰ আৰু আমাৰ কাৰ্যকৰ্তাই কাক বিচাৰে তেনেকৈ প্ৰাৰ্থিত্ব দিয়া হ'ব। মুঠৰ ওপৰত এজন ভাল ব্যক্তি আমৰি সমষ্টিৰ পৰা বিধায়ক হ'ব। আমাৰ গোটেইকেইটা সমষ্টি কাৰ্বি আংলঙৰ 5টা সমষ্টিৰ পৰা ভাল ব্যক্তি যোনে ৰাইজৰ লগত যোগাযোগত থাকে, ৰাইজক সহায় কৰে, তেনেকুৱা ব্যক্তিক দলে টিকট দিব, ৰাইজে নিশ্চয়কৈ ভোটো দিব। এনেকুৱা কথা থাকে যে যুৱ নেতাকতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই টিকট দিম বুলি ইতিমধ্যে কৈছেই, কিন্তু যুৱ নেতা হ'লেও তেওঁ জনপ্ৰিয় হ'ব লাগিব। গতিকে প্ৰথম জনপ্ৰিয়তা, তাৰ পাছত অন্য কেটেগৰীবিলাক আহে। জনপ্ৰিয় ব্যক্তি যোনে ৰাইজৰ কাম কৰে, ৰাইজৰ লগত বিপদে আপদে থাকে তেওঁলোকক টিকট দিয়া হ'ব।